আপুনি নিজে লজ্জিত হৈছে কাৰণ আপোনাক অসমীয়া বুলি জানে, আপুনি দখনা নিপিন্ধা বুলি জানে। গতিকে আপোনাৰ এই মন্তব্যই আপোনাক কিন্তু যথেষ্ট তললৈকে নামাইছে। ডেকা শক্তি এতিয়া জাগিছে। আজি আপুনি কৈছে 10,000 মানুহলৈ আপোনালোকে জোনদাস ডাঙৰীয়া ঘৰ ঘেৰাও কৰিব। যদি নোৱাৰে, যদি পাৰে দেখাই দিয়ক আপোনালোকে 10,000 নহয় 2,000 মানুহলৈ দেখাই দিয়ক। যদি নোৱাৰে, এইবাৰ BTCত ডেকা শক্তি জাগিছে। অবৰো ৰাইজৰ স্বাৰ্থত, অবৰো ৰাইজৰ কাৰণে অবৰো ৰাইজ সদায় আছে। আপুনি পাহৰি নাযাব আপোনাৰ ঘৰৰ সন্মুখত মনোজ দাস শ্বহীদ কিয় হৈছিল। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক আপুনি যি সন্মান কৰি কৈছে যে তেখেতে আপোনাৰ ভগৱান, আপোনাৰ ভগৱান হ'ব পাৰে, কিন্তু 22 লাখ 24 লাখ 25 লাখ অনাবৰৰ কাৰণে কিন্তু ভগৱান স্বৰূপ সদৃপ জোনদাস। আপোনালোকৰ ঘৰত 20-30 হাজাৰ মানুহ লৈ আমি আপোনালোকৰ ঘৰ ঘেৰাও কৰিম। দ্বিতীয়বাৰ আপুনি BTCত সোমাব নোৱাৰে, এইখিনি মই সকীয়াই দিছোঁ। মই দখনা পিন্ধা নাই, সঁচা কথা। আপুনি দখনা পিন্ধিব নালাগে। সংবাদ মাধ্যম ডাঙৰীয়াসকললৈ আমি ধন্যবাদ জনাইছোঁ। আজি বিশেষভাৱে আমি এটা প্ৰেছ মিটৰ আয়োজন কৰিব লগা হ'ল। যে যোৱাকালি আমি এটা নিউজ পালোঁ যে মুছলপুৰ সমষ্টিৰ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই BTCৰ EM পৰহিয়ে জোনদাস ডাঙৰীয়া নামৰ ব্যক্তি এজনে, অবৰো নেতা এজনে তেওঁৰ এগেইনষ্টে কেইটামান তথ্য ভিত্তিক প্ৰমাণ দাঙি ধৰিছিল সংবাদ মাধ্যমত, আৰু তাকেই ভিত্তি কৰি যোৱাকালি তেখেতেই মুছলপুৰ চহৰত মহিলাসকলক মাতি আনি তেওঁ এটা ধৰ্ণা কাৰ্যসূচী লৈছিল। প্ৰেছ মিটৰ যোগেদি আমি দেখিবলৈ পাইছিলোঁ যে জোনদাস ডাঙৰীয়া তেখেতে কৈছে, মহিলাগৰাকীয়ে কৈছে যে জোনদাস ডাঙৰীয়াই কোনো ধৰণৰ অবৰৰ নেতা নহয়, জোনদাস ডাঙৰীয়াই অবৰৰ কাৰণে মানে দালাল সদৃশ বুলি তেওঁ যিটো মন্তব্য দিছে তাক আমি প্ৰতিক্ৰিয়া কৰিছোঁ অবৰৰ ৰাইজৰ স্বাৰ্থত, অবৰৰ জাতিৰ স্বাৰ্থত। গতিকে আমি তেখেতক এটা প্ৰত্যাহ্বান জনাবলৈ খুজিছোঁ আজি এই প্ৰেছ মিটৰ যোগেদি, যে তেখেতে যি মন্তব্য দেখিছোঁ, যে তেখেতে যি মন্তব্য কৰিছে প্ৰেছৰ আগত, যে আমি তেখেতক এইবাৰ প্ৰত্যাহ্বান জনাবলৈ খুজিছোঁ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই তেওঁক যিটো কথা কৈছিল যে জোনদাস ডাঙৰীয়াৰ এগেইনষ্টে 10,000 মানুহ লৈ তেওঁৰ ঘৰ মানে ঘেৰাও কৰিব, মহিলাসকলক লৈ যাই, যে সেইগৰাকী মহিলাক আমি প্ৰত্যাহ্বান জনাবলৈ খুজিছোঁ আজি এই মঞ্চৰ জৰিয়তে, এই প্ৰেছ মিটৰ জৰিয়তে, যে অবৰো ৰাইজ আজিও মৰি যোৱা নাই, অবৰো ৰাইজৰ ভেটি আজিও সুদৃঢ় হৈ আছে, অবৰো ৰাইজৰ স্বাৰ্থত জোনদাস ডাঙৰীয়া আজিও আছে। গতিকে BTCৰ 22 লক্ষ মানুহৰ কাম অবৰৰ কাৰণে আজি জোনদাস ডাঙৰীয়া মাত মাতি আছে, তাক কেতিয়াও অবৰো ৰাইজে পাহৰিব নোৱাৰে। গতিকে সেইগৰাকী মহিলাক মই প্ৰশ্ন কৰিব খুজিছোঁ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ আপুনি এজেণ্ট, কিমান টকা লৈ আপুনি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ হকে এই প্ৰেছ মিট দিছি। গতিকে আপুনি এজন অবৰো নেতা নহয় নেকি? আপুনি অবৰো একজন মাতৃ নহয় নেকি? অবৰো একজন আপুনি মাইকী নহয় নেকি? যদি সঁচাকৈ অবৰৰ আপোনাৰ যদি তেজ আছে তেনেহ'লে এই মন্তব্যৰ পৰা আপুনি বিৰত থাকক। কাৰণ আমি অবৰো ৰাইজে এতিয়া সজাগ, অবৰো ৰাইজে কিন্তু সজাগ। অবৰৰ ভেটি আপুনি নাভাবিব কেইজনমান মহিলাক লৈ জৈ UPPLৰ ডাঙৰ নেতা হোৱাৰ কাৰণে আপুনি যি প্ৰেছ মিট দিছি তাক আমি প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ কাৰণে আমি এতিয়া জাতিটোৱে লাজ পাইছোঁ। অবৰৰ নেতাৰ কাৰণে আপুনি বিদ্ৰোহ মন্তব্য দাঙি ধৰিছে। আপুনি যেনেকৈ কথা কৈছে অবৰৰ জাতিৰ মাতৃসকলে আপোনাক ঘৃণা কৰিছে। কাৰণ আপুনি এজন সঁচা অৰ্থত যদি অসমীয়া হয়, সঁচা অৰ্থত যদি অনাবৰো হয়, আপুনি এই কথা ক'ব নোৱাৰে। কাৰণ জাতিৰ কাৰণে, অবৰৰ জাতিৰ কাৰণে, অবৰো মাটিৰ কাৰণে, অসমৰ অবৰৰ ভাষাৰ কাৰণে বহুত কিন্তু শ্বহীদ হৈছিল। সেই কথা আপুনি পাহৰি নাযাব। আপোনাৰ ঘৰৰ কাষৰ মনোজ দাস ডাঙৰীয়া শ্বহীদ হৈছিল অবৰৰ কাৰণে, অবৰৰ কাৰণে মাত মতাৰ কাৰণে মুছলপুৰ চহৰত শ্বহীদ হৈছিল। আৰু সেই কথা আপুনি পাহৰি নাযাব। আপুনি আজি দম্ভালি মাৰি কৈছে যে মই দখনা পিন্ধা নাই, সঁচা কথা, আপুনি দখনা পিন্ধিব নালাগে, কিন্তু অবৰৰ যদি আপুনি ক্ষতি কৰে সেইটোকে আপোনাক বুজাব যে আপুনি দখনা পিন্ধিছে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ জোনদাস ডাঙৰীয়াই যি কথা কৈছিল আইনী প্ৰক্ৰিয়াৰ মাজে যাব পাৰে,
জন দাস ডাঙৰে যদি তাত তথ্য ভিত্তিক যদি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে তাত আপুনি মাতিব পাৰে। আপুনি প্ৰমাণ দিয়ক, যে সঁচাকৈ যদি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই এনেকুৱা ভুল কৰা নাই, ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই যদি সঁচা অৰ্থত যদি এনেকুৱা যদি তথ্য ভিত্তিক যদি প্ৰমাণ দিব পাৰে, আপুনি প্ৰেছ মিট নহয় অসমৰ মাজত BTCৰ মাজত আপুনি প্ৰকাশ কৰক। কিন্তু আপুনি তথ্য দিব নোৱাৰা কথা কোনোবা ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ উচতনিত আপুনি এনেকুৱা তৰল মন্তব্য নিদিব। আপোনাক মহিলাসকলে ঘৃণা কৰিছে। সমগ্ৰ BTCৰ 22 লক্ষ মানুহৰ পৰিয়ালৰ মহিলাসকলে আপোনাক ঘৃণা কৰিছে। কাৰণ আপুনি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ এজন থামচাগিৰি হয়, আপুনি এজেণ্ট হয়, আপুনি দালালি হয়। জন দাস ডাঙৰে কিন্তু দালালি নহয়। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক আপুনি যি সন্মান কৰি কৈছে যে তেখেতে আপোনাৰ ভগৱান, আপোনাৰ ভগৱান হ'ব পাৰে, কিন্তু 22 লাখ 24 লাখ 25 লাখ অনাবৰৰ কাৰণে কিন্তু ভগৱান স্বৰূপ সদৃপ জন দাস। আপুনি এই কথা পাহৰি নাযাব। কেইটামান টকাৰ কাৰণে আপুনি ৰাকেশ ব্ৰহ্মৰ সমৰ্থনত কথা আপুনি নক'ব। BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ আজি কেইদিনমান আগতে নিউজ এটা ওলাইছিল, আমি সকলোৱে অসমবাসীয়ে চাইছিলোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্টত 4 কোটি টকাৰ কেলেংকাৰী সেই উন্মোচিত হৈছে। তাক আপুনি মাত মাতক, যদি পাৰে সাহস আছে, যদি তথ্য ভিত্তিক যদি প্ৰমাণ আছে যে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া সঁচাকৈ যদি কেলেংকাৰীত জড়িত নাই, আপুনি প্ৰমাণ দিয়ক। আৰু আপুনি যি কথা কৈছে জন দাস ডাঙৰীয়াৰ ঘৰ 10,000 মানুহলৈ তেওঁ ধৰ্ণা দিম বুলি কৈছে। আপুনি যি কথা কৈছে 10,000 মানুহ নহয়। আপুনি যদি প্ৰত্যাহ্বান জনাব নোৱাৰে, জন দাস ডাঙৰীয়াৰ ঘৰত 10,000 নহয় 5,000 মানুহ যদি আপুনি আনি ঘেৰাও কৰিব নোৱাৰে, আপোনাৰ ঘৰত কিন্তু 20,000 মহিলা লৈ আমি ঘেৰাও কৰাৰ কাৰণে ৰেডি হৈ আছো। আপুনি প্ৰস্তুত হওক। আৰু জন দাস ডাঙৰীয়া যি কথা কৈছে আপুনি যে মানাসত প্ৰেছ মিট দি থাকে, মুছলপুৰত প্ৰেছ মিট নিদিয়ে, অহাকালি আপুনি ৰেডি হওক। জন দাস ডাঙৰীয়াক প্ৰত্যাহ্বান জনাৰ কাৰণে, অবড়ো ৰাইজক প্ৰত্যাহ্বান জনাৰ কাৰণে অহাকালি আপুনি ৰেডি হওক। মুছলপুৰ চহৰত মাজমজিয়াত আমি প্ৰত্যাহ্বান জনাম আপোনাক প্ৰেছ মিটৰ যোগেদি। আপুনি তাত ৰেডি হওক। এনেকুৱা মন্তব্য, তৰল মন্তব্য, থামচাগিৰি কৰি অবড়ো ৰাইজক আপুনি লাজ নিদিব। আপুনি নিজে লজ্জিত হৈছে, কাৰণ আপোনাক অসমীয়া বুলি জানে, আপুনি দখনা নিপিন্ধা বুলি জানে। গতিকে আপোনাৰ এই মন্তব্যই আপোনাক কিন্তু যথেষ্ট তললৈকে নামাইছে। আপুনি নিজে লজ্জিত হৈছে, কাৰণ আপোনাক অসমীয়া বুলি জানে, আপুনি দখনা নিপিন্ধা বুলি জানে। গতিকে আপোনাৰ এই মন্তব্যই আপোনাক কিন্তু যথেষ্ট তললৈকে নামাইছে। অবড়ো ৰাইজৰ স্বাৰ্থত, অবড়ো ৰাইজৰ কাৰণে অবড়ো ৰাইজ সদায় আছে। আপুনি পাহৰি নাযাব। আপোনাৰ ঘৰৰ সন্মুখত মনোজ দাস শ্বহীদ কিয় হৈছিল? আপুনি পাহৰিব পাৰে নেকি? মনোজ দাস কিহৰ কাৰণে শ্বহীদ হৈছিল? এই অবড়ো জাতিৰ কাৰণে, মাত মাতাৰ কাৰণে এই মনোজ দাস কিন্তু শ্বহীদ হৈছিল আপোনাৰ ঘৰৰ সন্মুখত। মোৰ লাজ লাগিছে আপোনাক দেখি। যোৱাকালি আপোনাক দেখি লাজ লাগিছে যে এনেকুৱা মন্তব্য আপুনি দিব বুলি মই ভবা নাছিলোঁ। আপোনাৰ ইউপিপিএল কৰক, আমি বেয়া নাপাওঁ। ৰাজনৈতিকভাৱে অধিকাৰ আছে, আপুনি ইউপিপিএল কৰক। কোনোবা অসমীয়া মানুহে যায় BPF কৰক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু সঁচা অৰ্থত যদি জাতিৰ কাৰণে কলংকিত হৈ যদি মন্তব্য দিয়ে, আপোনাকো কিন্তু সোধাই নেৰে অসমীয়া জাতিয়ে, অনাবড়ো ৰাইজে সোধাই নিদিয়ে। কাৰণ ইয়াৰ প্ৰত্যাহ্বান অবড়ো জাতিয়ে ইয়াৰ আগতে দি আহিছোঁ। আপোনাৰ সন্মুখত, আপোনাৰ চোতালত অবড়োৰ ৰাইজে হাজাৰ হাজাৰ মানুহ গৈ তাত প্ৰত্যাহ্বান জনোৱা হৈছে। আপোনাৰ মনত পৰে নে নপৰে নাজানো। গতিকে আপুনি সচেতন হওক, সজাগ হওক। এই প্ৰত্যাহ্বান আপুনিও যদি পাৰে আমাক দেখুৱাওক। যোৱাকালি যিবিলাক মহিলাক আপোনালোকে লৈ গৈছিল, সেই মহিলাসকলে আমাক কৈছে আপোনালোকে যে তাত গোটবিলাকক মাতিছিল টকা দিম বুলি, পইচা দিম বুলি, আৰু তাক পইচা টকা নিদিয়ে আপোনালোকে কৰিছে কি? প্ৰেছ মিটত ব্যৱহাৰ কৰিছে। সেইবিলাক মহিলাই কিন্তু আমাক আহি কৈছে যে জন দাস ডাঙৰীয়াৰ কাৰণে এনেকুৱা প্ৰেছ মিট দিব বুলি আমি ভবা নাছিলোঁ, আমাক মাতিছিল এই ধৰণৰ। আপোনাৰ লাজ লগা নাই?
আপুনি এজন খাঁটি অসমীয়াৰ ছোৱালী, আমাক দেখিয়ে লাজ লাগিছে যে অবৰৰ কাৰণে আপুনি ইমান শত্ৰুতা কৰিব পাৰিব। অবৰৰ শ্বহীদ হৈ গৈছে, জাতিৰ কাৰণে শ্বহীদ হৈ গৈছে। আপুনি যিমান যে সঁচাকৈ যি তললৈ নামিব পাৰিব আমি ভবাই নাছিলো। আপুনিতো বড়ো নহয়, আপুনিতো বড়ো নহয়। গতিকে এজন ব্যক্তিক আপুনি দেখুৱাই দিব লাগিছিল যে দখনা পিন্ধা মহিলাই যদি অবৰৰ কাৰণে এনেকুৱা জাতিদ্ৰোহী মন্তব্য দিলেহেঁতেন আমি ভাবিলো সঁচাকৈ যে বড়ো অবৰৰ সংঘাত আছে। কিন্তু আপুনি কিয় দিছে? ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ পৰা আপুনি কিমান টকা লৈছে এনেকুৱা মন্তব্য কৰাৰ কাৰণে? আপুনিও সাজু হওক। জোনদাস ডাঙৰীয়াক যেনেকৈ কৈছে আপুনি ঘৰ ঘেৰাও কৰিম বুলি, আপোনাৰ তাতো আপুনি 10 কৈছে, আপুনি 20ৰ পৰা 30,000 মহিলা লৈ আপোনাৰ ঘৰ ঘেৰাও কৰিম বুলি আমিও ৰেডি হৈছো। আপুনি সজাগ হওক, আপুনিও সজাগ হওক। গতিকে ৰাইজ, এই BTC ৰাইজে কেতিয়াও ভুল নাযায়, জানে যে অবৰৰ কেইজনমান লিডাৰক তেখেতসকলে টকা পইচা লৈ যাই বিক্ৰী কৰিব বুলি আমিও সচেতন হৈ আছো। গতিকে অবৰৰ ৰাইজে জানে, 22 লাখ অবৰৰ ৰাইজে জানে যে ইয়াত কেনেকুৱা এটা চক্ৰান্ত চলিব, ৰাজনৈতিকভাৱে কেনেকুৱা ষড়যন্ত্ৰ চলিব। গতিকে এই অবৰৰ ৰাইজে জানে। তথাপিও কিন্তু অবৰৰ ৰাইজে বিচলিত হোৱা নাই। অবৰৰ জাতিৰ কাৰণে সদায় মাত মাতিব, অবৰৰ ৰাইজৰ কাৰণে সদায় থাকিব। অবৰৰ জাতিৰ স্বাৰ্থত, মাটিৰ স্বাৰ্থত, ভাষাৰ স্বাৰ্থত সদায় আন্দোলন কৰিম, সদায় মাত মাতিম আৰু তেজ থকালৈকে আমি আন্দোলন কৰিম প্ৰয়োজন হলে। এইখিনি মোৰ ক'বলগীয়া। অলপ আগতে আমাৰ বৰ্তমান গণসুৰক্ষা পাৰ্টি দিঘিৰা ব্লক সমিতিৰ সম্পাদকৰ দায়িত্বত থকা যাদৱ দাস ডাঙৰীয়া, তেখেতে আচলতে অবৰো সুৰক্ষা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল বাক্সা জিলাত। তেখেতক মই ধন্যবাদ জনাইছোঁ। এইখিনি তেখেতে সংবাদ মাধ্যমৰ আগত আমাৰ যিখিনি কথা সেইখিনি অৱগত কৰাৰ। তো মূল কথাটো হৈছে কি এইটো যে যোৱাকালি আমি যিটো দেখা পালোঁ যে মানে মহিলাগৰাকীয়ে যিটো প্ৰেছ বিবৃতি দিলে, লগতে মহিলাগৰাকীৰ বিষয়ে মই বিশেষ নকওঁ, কাৰণ অলপ আগতে আমাৰ যাদৱ দাস ডাঙৰীয়াই অলৰেডি কৈ দিলে। তথাপিতো মই ছেকেণ্ড কথাটো কওঁ, যিখিনি আমাৰ অবৰো সুৰক্ষা সমিতিৰ সম্পাদক জোনদাস ডাঙৰীয়াই যিখিনি তথ্যভিত্তিক UPPL দলৰ সন্মানীয় EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক যিখিনি তথ্যভিত্তিকভাৱে প্ৰমাণ দিছিলে যে তেখেতে দুৰ্নীতিৰ লগত জড়িত হৈ আছে নে নাই, তো মই এইখিনি কথা ক'ব খুজিছোঁ এতিয়া হৰেকৃষ্ণ পাঠকক। গতিকে তেখেতে এখন অৰাজনৈতিক সংগঠন সদৌ ছাত্ৰ সন্থাৰ পৰা অহা এজন ব্যক্তি। তেখেতক আমি ব্যক্তিগতভাৱে বহুত আক্ৰমণ কৰিব পাৰোঁ, কিন্তু আমি বৰ্তমান নকৰোঁ। তেখেতে এইটো কথা জনাৰ দৰকাৰ। প্ৰথম কথা হৈছে তেখেতৰ শিষ্টাচাৰখিনি জানিব লাগিছিল, আৰু জোনদাসে তেখেতৰ কাৰণে কিমানখিনি কাম কৰি দিছে এইখিনি তেখেতে জানিব লাগিছিল। তেখেতৰ ব্যক্তিগত জীৱনত বহুখিনি সমস্যাৰ সমাধান কিন্তু জোনদাস ডাঙৰীয়াই কৰি দিছিল, এইখিনি আমি অৱগত। তো কথাটো হৈছে কি তেখেতে যিখিনি যোৱাকালি প্ৰেছমিট দিলে, প্ৰেছমিটত আচলতে কৈছে কি, কোনো ধৰণৰ যিটো ৰাকেশ ব্ৰহ্মক যিটো প্ৰত্যাহ্বান আমাৰ জোনদাস ডাঙৰীয়াই জনাইছিল, সেই প্ৰত্যাহ্বানৰ তেখেতে কাউণ্টাৰটো কি দিলে? কোনো ধৰণৰ সিহঁতৰ হাতত প্ৰমাণ নাই, তথ্য নাই। এনে বেবেৰিং বা কিবা কিবি কৈ ৰাইজৰ মাজত বিভ্ৰান্তি কৰাৰ কাৰণে আপুনি কি ধৰণৰ নেতা? আচলতে হাঁহি উঠিছে আপোনাক। আপুনি নহয় আচলতে পলিটিক্সত আপোনাৰ এইখিনি সাম্যক জ্ঞানখিনি হয়তো নাই, সেইখিনি আমি অনুভৱ কৰিছোঁ। আৰু যদি সেইখিনি আপোনাৰ নাই তেতিয়াহ'লে আমাৰ মাজলৈ আহক, আপোনাক শিকাই দিম। শিকাই দি আপুনি UPPL কৰক, আমাক ক'ব লগা একো নাই। সকলোৰে অধিকাৰ আছে। সংবিধানত এইটো আছে কি যাই যিটো দলত কাম কৰিব খোজে পলিটিকেল পাৰ্টিত এইটো কৰক, আমি ক'ব লগা একো নাই। আমাৰ অনাবৰো মানুহ যে কেৱল গণসুৰক্ষা পাৰ্টি আছে এইটো নহয়, কিন্তু কথাটো হৈছে কি বাকী বহুত কেইটা দলতো আমাৰ মানুহখিনি জড়িত হৈ আছে। কিন্তু এইটো কথা নহয় যে সকলোৱে নিজৰ নিজৰ কামখিনি কৰক, কিন্তু অবৰৰ যেতিয়া সমস্যা হয়, আজি আমাক বেলেগ বেলেগ দলৰ মানুহখিনি আমাক কণ্টেক্টত আছে। যদি জোনদাস ডাঙৰীয়াক আজি আক্ৰমণ কৰা হৈছে, 10,000 মানুহ লৈ তেখেতক ঘৰ ঘেৰাও কৰিম বুলি যিটো কথা কৈছে, এইটো কিমানটো যুক্তিসংগত? কাৰণ অবৰো সুৰক্ষা সমিতিৰ কাৰণেহে আচলতে BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা হৈছিল। অবৰো সুৰক্ষা সমিতি যেতিয়া ৰাজপথৰ আন্দোলন কৰিছিল তেতিয়াহে স্তব্ধ হৈ গৈছিল, সেইখিনি আপোনালোকে জ্ঞাত। তো হৰেকৃষ্ণ পাঠকক মই ক'ব খুজিছোঁ, তো আপুনি মানে কাৰোবাক তৈলমৰ্দন কৰাৰ কাৰণে এনেধৰণৰ কথাটো আপোনাৰ মুখেদি আচলতে হ'ব নাপায়। কাৰণ আমি ভাবিছিলোঁ আপুনি বহুত জনা বুজা এজন ব্যক্তি, কাৰণ আপুনি এটা ভাল এটা সংগঠনত থকা মানুহ আছিলে। কিন্তু
কথাখিনি ক'বলৈ আচলতে লাজ পাইছোঁ আচলতে। অবৰৰ হৈ অবৰৰ এজন তেখেতেও নিজেও অবৰৰ মূলৰ মানুহ। তো ৰাকেশ বৰ্মা ডাঙৰীয়াই নিজে কিয় তাৰ প্ৰত্যুত্তৰটো দিব পৰা নাই? আজি মণ্টু বড়ো ডাঙৰীয়াই তাৰ প্ৰত্যুত্তৰটো কিয় দিব পৰা নাই? কাৰণ সিহঁতে জানে যে এইটো কৰিলে আমাৰ বিপদ হ'ব, কাৰণ সিহঁতৰ হাতত উপযুক্ত কোনো ধৰণৰ তথ্য পাতি নাই। তো আপোনাক কোনোবাখিনিত হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে নেকি? এইখিনি আপুনি আমাৰ পৰা জানি লওক, হয়তো আপুনি গম পোৱা নাই চাগে। এইখিনি আপুনি জানি লওক যে আচলতে বংশৰ যুঁজ লগাইছে সিহঁতে। আমাৰ মাজতে আমাৰ মহিলাক মাতি নি সিহঁতে আমাৰ মাজত এখন কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছে, কিন্তু সিহঁতে ক'ব পৰা নাই, কাৰণ সিহঁতে জানে। আৰু যিটো কথা সিহঁতে কৈ আছে প্ৰমোদ বড়োৰ দিনত স্থায়ী শান্তি হৈছে, এয়া নেকি স্থায়ী শান্তি? কোনোবাই তথ্য সহকাৰে যদি দুৰ্নীতিৰ কথা উদঙায় তেতিয়া তেখেতৰ ঘৰ ঘেৰাও কৰে। এইটো কেনেধৰণৰ শান্তি? প্ৰমোদ বড়োৱে আচলতে গুণ্ডাৰাজ চলাইছে নেকি? সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই এইটো আহ্বান জনাওঁ, তেখেতসকলৰ দলৰ যিখিনি কৰ্মী আছে সেইখিনিক তেখেতে এটা জ্ঞান দিয়া দৰকাৰ। যোৱা কিছুদিন আগতে এটা প্ৰেছ মিট পাইছিলোঁ। সেই প্ৰেছ মিটত এনেকুৱা ধৰণৰ বেলেগ এজন নেতাক এনেকৈ আক্ৰমণ নকৰে। আক্ৰমণ কৰিব লাগিলে এটা শালীনতা ৰাখি আক্ৰমণ কৰিব লাগে, সেইটো জনা দৰকাৰ। যিজন EM-এ তেনেকুৱা ধৰণৰ কৰিছে তেখেতক মই কৈছোঁ, সন্মানীয় ৰাকেশ বৰ্মা ডাঙৰীয়া, তো আপুনি এইখিনি জনা দৰকাৰ যে এটা সংবাদ মাধ্যমক সম্বোধন কৰি আপুনি মানুহৰ লগত এই কাজিয়া নহয়, কিন্তু এই যে ৰাজপথত কাজিয়া লাগে এইটো নহয়। আপুনি ভাল ভাষাৰে ভাল কথাৰে আপুনি আক্ৰমণ কৰক, তাত ক'বলগীয়া নাই। কিন্তু কোনোবাই গাহৰি মাংস খাইছে, কোনোবাই মদ খাইছে, ব্যক্তিগত জীৱনত আপুনি কিয় কৈছে? আপোনাৰতো ব্যক্তিগত জীৱনত আমি কোৱা নাই। গতিকে সদুশেষত মই এটা কথা কওঁ, যিগৰাকী মহিলাই যোৱাকালি বাইট দিছিলে সেই বাইদেউগৰাকী তৰুলতা বাইদেউগৰাকী আৰু লগতে হৰেকৃষ্ণ পাঠক ডাঙৰীয়া, আপোনালোকক কওঁ যে BTC-ত এতিয়াও অবৰৰ শক্তি শেষ হৈ যোৱা নাই। অবৰ সুৰক্ষা সমিতিৰ গৰ্ভত জন্ম লাভ কৰিছিল গণসুৰক্ষা পাৰ্টি, কিন্তু গণসুৰক্ষা পাৰ্টি এতিয়া ইমানো দুৰ্বল হৈ যোৱা নাই, ডেকা শক্তি এতিয়া জাগিছে। আজি আপুনি কৈছে 10,000 মানুহলৈ আপোনালোকে জোনদাস ডাঙৰীয়া ঘৰ ঘেৰাও কৰিব। যদি নোৱাৰে, যদি পাৰে দেখাই দিয়ক, আপোনালোকে 10,000 নহয় 2,000 মানুহলৈ দেখাই দিয়ক। যদি নোৱাৰে, এইবাৰ BTC-ত ডেকা শক্তি জাগিছে, আপোনালোকৰ ঘৰত 20-30 হাজাৰ মানুহ লৈ আমি আপোনালোকৰ ঘৰ ঘেৰাও কৰিম। দ্বিতীয়বাৰ আপুনি BTC-ত সোমাব নোৱাৰে, এইখিনি মই সকীয়াই দিছোঁ।